দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি। মঙলবাৰে মঙলদৈত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা মুখ্য কাৰ্যালয়ত স্থাপিত এই মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতা, পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকল। প্ৰাৰ্থী ঘোষণাৰ পিছতে আমি নিৰ্বাচনী কাৰ্যালয়, মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰোঁ। কিন্তু এইবাৰ আমি প্ৰাৰ্থী ঘোষণা হোৱাৰ আগতে নিৰ্বাচনী কাৰ্যালয় কৰিছোঁ। তাৰ এটা ডাঙৰ অৰ্থ আছে। আগতে নিৰ্বাচনী কাৰ্যালয় এইকাৰণে কৰিছোঁ যে আমি কাৰ নিৰ্বাচনী কাৰ্যালয় কৰিছোঁ। যোৱাকালি মই নলবাৰীত নিৰ্বাচনী কাৰ্যালয় কৰি যে নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিলে আপোনালোকৰ প্ৰাৰ্থী কোন? বলে আপুনি ইমান সৰু কথাটোৱে জানা নাইনে আমাৰ প্ৰাৰ্থী কোন? আমাৰ প্ৰাৰ্থী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আমি নিৰ্বাচন খেলিছোঁ। গতিকে ইয়াত আৰু বেলেগ প্ৰাৰ্থীৰ কথাটো ক'ৰ পৰা আহিল? গতিকে আমি মোদী ডাঙৰীয়াৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিছোঁ। আমাৰ প্ৰাৰ্থী নিৰ্বাচন হৈ আছে, আমাৰ ইয়াত প্ৰাৰ্থী ঘোষণা হৈ আছে। আমি জানো যে ভাৰতবৰ্ষত তৃতীয়বাৰৰ কাৰণে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগে আৰু সেইটোৱে আমাৰ লক্ষ্য। কাৰণ আমাৰ এই লক্ষ্য কিহৰ কাৰণে? আজি ইয়াত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL বা অন্যান্য আমাৰ শুভাকাংক্ষী সকলো লগ হৈছোঁ। আমি ইয়াত লগ হৈছোঁ বা আমি কিয় ৰাজনীতি কৰিছোঁ? আমি সকলোৱে ৰাজনীতি এইকাৰণে কৰোঁ যে আমি দেশখনক ভাল পাওঁ, জাতিটোক ভাল পাওঁ, দেশখনৰ উন্নয়ন বিচাৰোঁ, জাতিটোৰ উন্নয়ন বিচাৰোঁ। স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল। অইন সকলোবিলাকে জাতিটো বা দেশখনৰ কি উন্নয়ন কৰিলে দেখিলোঁ, আৰু এই 10টা বছৰত মোদী ডাঙৰীয়াই কি উন্নয়ন কৰিলে দেখিলোঁ। গতিকে আমি স্পষ্ট যে মোদী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে চৰকাৰ কৰিব লাগে আৰু দেশখনক আগুৱাই নিব লাগে। আমাৰ বেলেগ কোনো কথা নাই। কাৰণ আমি প্ৰত্যেকেই বিচাৰোঁ যে আমাৰ ৰাষ্ট্ৰখন এনেকুৱা হওক যি ৰাষ্ট্ৰৰ নাগৰিক বুলি কৈ আমি গৌৰৱ অনুভৱ কৰোঁ। আজি আমাৰ লক্ষ্য হ'ল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হোৱা। এটা সময় আছিল আমাৰ প্ৰধানমন্ত্ৰী বা আমাৰ ডাঙৰ ৰাষ্ট্ৰনেতাসকল বাহিৰলৈ যায়, ক'ত থিয় হৈ থাকে বিচাৰি নাপাওঁ, ক'ত যায় কোনো খবৰ নাপায়। ভাৰতবৰ্ষৰ এখন দুখন পেপাৰত অলপমান নিউজ ওলায়, বিদেশৰ পেপাৰ, বিদেশৰ নিউজত ওলোৱাটো বাদেই দিয়ক। এনেকুৱা আছিল আমাৰ ভাৰতবৰ্ষৰ স্থান। এইখন ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষই ৫,০০০ বছৰীয়া ইতিহাস আছে, যিখন ভাৰতবৰ্ষই যেতিয়া বিশ্বত কোনো মানুহে কাপোৰ পিন্ধিব শিকা নাছিল, তেতিয়া ভাৰতবৰ্ষত নালান্দা তক্ষশিলাৰ দৰে বিশ্ববিদ্যালয়ৰ জন্ম হৈছিল। সেইখন ভাৰতবৰ্ষ এনেকুৱা পৰ্যায়লৈকে লৈ গ'ল যে এইখন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰনেতাজন গ'লে কোনো গমেই নাপায়। আমি যেন তৃতীয় শ্ৰেণীৰ নাগৰিক ভাৰতবৰ্ষ বিশ্বৰ, তেনেকুৱা লগা হৈছিল। আজি আমাৰ অন্তত এনেকুৱা দিন আহিছে যে মোদী ডাঙৰীয়া যেতিয়া বিশ্বৰ কোনো এখন ৰাষ্ট্ৰলৈকে যায়, টিভিটো খুলিয়ে মনটো ভাল লাগি থাকে যে আমাৰ নেতাজন জিলিকি আছে, আমাৰ নেতাজন ৰাষ্ট্ৰ নেতা নহয়, বিশ্ব নেতা হিচাপে জিলিকি আছে। আজি দৰং ওদালগুৰি নৱগঠিত যি লোকসভা সমষ্টি, এই লোকসভা সমষ্টিৰ কাৰণে আমি মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিলোঁ। আৰু ইয়াত আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ যিটো উৎসাহ দেখিলোঁ, এই উৎসাহৰ পৰা আমি নিশ্চিত যে এই লোকসভা সমষ্টি আমি বিপুল ভোটত বিজয়ী হ'ম। আৰু ইয়াত যিখিনি আমাৰ সকলোৰে দায়িত্ব, সেই দায়িত্ববিলাক কেনেকৈ পালন কৰিব লাগে বা আমাৰ দলে যিসমূহ কাম দিছে সেই কামসমূহ সুশৃংখলিতভাৱে কৰিবৰ কাৰণে আমি কাৰ্যকৰ্তাসকলক
আহ্বান জনাইছোঁ আৰু আমাৰ বিশ্বাস আছে যে মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিব লাগে আৰু সেই দায়িত্ব আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই আৰম্ভ কৰিলে আজিৰে পৰা আৰম্ভ কৰিলে দিলীপ শইকীয়াই পুনৰ টিকেট পাব আমাৰ লক্ষ্য হ'ল মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱা আৰু এই কামত আমি সকলোৱে হিয়া উজাৰি লাগি আছোঁ ইয়াত সাংসদটো এজন হ'বই আমাৰ মাজৰ পৰা আমাৰ দলৰ মাজৰে এজন সাংসদ হ'ব আৰু এইটোও ঠিক যে দিলীপ শইকীয়া ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজৰ হৃদয় জয় কৰিছে গতিকে ৰাইজে তেওঁৰ নামটো উচ্চাৰণ কৰিছে এইটো তেওঁৰ কাৰণে আশীৰ্বাদ কিন্তু এইটোও ঠিক যে আমাৰ দলৰ ব্যৱস্থাটোৱে হ'ল যে কোন প্ৰাৰ্থী তাক আমাৰ প্ৰয়োজন আমাৰ কাৰণে প্ৰাৰ্থী হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰতিটো লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বা প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আমি বনাব গৈ আছোঁ আৰু সেই কামটো আমি কৰি আছোঁ